হাগি কুটি নদীয়া কাৰ্বিসকলৰ মাজত মই নাযাওঁ। হাগি কুটি নদীয়া কাৰ্বিসকলৰ মাজত মই নাযাওঁ। হাগি কুটি নদীয়া কাৰ্বিসকলৰ মাজত মই নাযাওঁ। আজি যিজন কংগ্ৰেছৰ প্ৰতিনিধি, সেই কংগ্ৰেছৰ প্ৰতিনিধিজনে অতুল বৰা অকণ বৰাৰ সময়ত কি কৈছিলে শুনিব আপুনি। তেতিয়া মই আমেৰিকাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা আছিলোঁ। সেই সময়ত কৈছিলে, হাগি কুটি নদীয়া কাৰ্বিসকলৰ মাজত মই নাযাওঁ। আজি যদি ইয়াত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে, আপোনালোকে প্ৰশ্ন কৰিব, আপুনি ক'ৰবাত এই কথাটো কৈছিল নেকি, কিয় কৈছিল? যদি কৈছিল, আজি আপোনাক কিয় আমাক লাগে, আপোনালোকে সেই প্ৰশ্নটো কৰিব। আমি 14টা সংগঠনে আমি প্ৰক্ষেপিত কৰা প্ৰাৰ্থী আমাৰ কাবেৰী দাস চেৰনপি, আজি আপোনালোকৰ ওচৰত আমি ভোট ভিক্ষা মাগিবলৈ এইকাৰণে আহিছোঁ। আমি আমাৰ জাতীয় সংকটত ভুগি আছোঁ। যদিও আমাক কিছু আঁচনিয়ে আমাৰ মনত বৰ খুব ভাল লগাই আছে, কিন্তু এই আঁচনিখিনি লৈ থাকিলে নহ'ব। এটা সময়ত আঁচনিও শেষ হ'ব, আমাৰ মাটি বাৰীও শেষ হ'ব, জাতিও শেষ হ'ব, আমি নিশ্চিন্ন হৈ যাম। ইয়াত মানে চৰকাৰী ষড়যন্ত্ৰই এনেকুৱাকৈ আমাক কেঁকুৰা চেপাতি চেপি আহিছে। এতিয়া এনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিছে, আপোনালোকে 1 বিঘা 1 কঠাতকৈ মাটি আৰু বেছি ৰাখিব নোৱাৰিব। যিহেতু এই ৰাজধানীখনৰ যিটো মহানগৰ যিটো সম্প্ৰসাৰণ হৈছে, ইয়াত আপোনালোকৰ মাটি 1 বিঘাতকৈ বেছিকৈ ৰাখিব নোৱাৰিব এটা সময়ত। আৰু এইটো ইয়াক বাধা দিবলৈ হ'লে আমাৰ এজন নিজৰ জনপ্ৰতিনিধি থাকিব লাগিব। আমাৰ জনপ্ৰতিনিধি নথকাৰ কাৰণে আমাক যিকোনো আইন প্ৰণয়ন কৰি আমাৰ ওপৰত জাপি দিয়ে, আমি তাকে সহ্য কৰি থাকিব লগা হৈছে। আৰু আপোনালোকে জানিব যে ইয়াৰ আগতে আমাৰ কাৰ্বিৰ গাঁও যেনে নুনমাটি আৰু এই 7 মাইল যিখিনি আৰ্মি কেণ্টনমেণ্ট বহিছে, ইফালে য'ত দিছপুৰ বহিছে ৰুক্মিণী গাঁও, এই গাঁওসমূহ উচ্ছেদ হৈছে। এটা কথা ক'বলগীয়া হ'লে ধন্যবাদ দিছোঁ। কোনো দিনেই ইমান বছৰে ভোট দি আহিছোঁ, আমাৰ ডিমৰীয়া এলেকাত কোনো আমাৰ জাতিগত মানুহ ভোটত আমি দিব পোৱা নাই। সেয়েহে তাই নিৰ্দিলে হৈ খেলিছে, কোনো পাৰ্টি নহয়, নিৰ্দিলে হৈ খেলিছে। কিন্তু নিৰ্দিলে যদিও আমাৰ ডিমৰীয়াৰ স্বাৰ্থত, কাৰ্বি ৰাইজৰ স্বাৰ্থত, মিকিৰৰ স্বাৰ্থত আৰু আমাৰ এজন ভোটদাতা ওলাই আহিছে, সেয়েহে তেখেতক আমি বহুত বটাগুচি ৰাইজৰ ফালৰ পৰা হৈ আৰু আমাৰ বটাগুচি ক্লাবৰ হৈ তেখেতক অশেষ ধন্যবাদ দিছোঁ। লগতে আমাৰ জাতিগত ওলাই অহাৰ বাবে আমি নিৰ্দিলা হ'লেও আমি তাক জিকাবলৈ আমি চেষ্টা কৰিম। কিয়? আমাৰ ডিমৰীয়াৰ স্বাৰ্থ আছে, আমাৰ ওতঃপ্ৰোত সা সম্পত্তিৰ কথা আছে, আৰু আমাৰ জাতিগত বিভিন্ন অসুবিধা আছে। তাৰ কাৰণে তাইক আমি আগুৱাই নিব লাগিব। নিৰ্দিলা হ'লেও যেতিয়া জিকি যাব, তাতো আমাৰ খুজি খালিহে মাগি খাই পোৱা নিচিনা আমাৰ তাত হক হ'ব তেখেতৰ। যদি আমি বেলেগকে দি থাকোঁ, তেতিয়াহ'লে কৈয়ে আছে আমি যিমান আমি ভোট দিলেও, যিমান ভুগি দিলেও আমাৰ কোনো স্থান নাথাকিব। সেয়েহে তাই আমি নিৰ্দিলা হৈ আহিছে, তো আমি জিকাবই লাগিব। অকল অসমতে ব্যৱহাৰ কৰিব পাৰোঁ। আমি যদি উচ্চ শিক্ষাৰ কাৰণে অসমৰ বাহিৰত যাব বিচাৰোঁ, আমাক কিন্তু সেই চাৰ্টিফিকেটখনে কোনো সহায় নকৰে। আমাক জেনেৰেল বনাই থৈ দিছে। আমাক অকল অসমতে আমি সেইখন চাৰ্টিফিকেট লৈ হয়তো স্কুল কলেজ বা চাকৰিত আমি সেইখন এপ্লাই কৰিব পাৰোঁ। কিন্তু আমি যদি আমাৰ অসমৰ পৰা বাহিৰত যাওঁ, তেতিয়াহ'লে সেই চাৰ্টিফিকেটখন আমাৰ কোনো কামত নাহে। আৰু আমাক চৰকাৰে প্ৰত্যেকবাৰে কৈ আছে যে আমাক সেই অধিকাৰ দিয়া হ'ব, কিন্তু আমাক সেই অধিকাৰ দিয়া নাই। আজি আপোনালোকৰ মাজত মই আহিছোঁ কাৰণ মই এগৰাকী কাৰ্বি বোৱাৰী।